নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম 09 চেনেললৈ। CRPFৰ ফালৰ পৰা নতুনকৈ বহুতকেইটা চাকৰিৰ পদ মুকলি কৰা হৈছে। ইয়াতে ড্ৰাইভাৰ ৱাটছমেনৰ পদ মুকলি কৰা হৈছে। ইয়াত টোটেল 9195টা পদ মুকলি কৰা হৈছে। যদি আপুনি 10 পাছ কৰিছে তেন্তে আপুনি এপ্লাইসমূহ কৰিব পাৰিব। এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত জানিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপুনি এখন পেজলৈ যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা আপুনি ইয়াত আহিব পাৰিব। ইয়াত দেখুৱাইছে নাম্বাৰ অফ পোষ্ট দেখাব, নাম্বাৰ অফ নেম দেখাব, নেম কি পোষ্ট ইয়াত মুকলি কৰা হৈছে। কনষ্টেবলৰ পদসমূহ ইয়াত মুকলি কৰা হৈছে। দেখুৱাইছে 9195টা পদ আৰু অসমত 288টা পদ ইয়াত মুকলি কৰা হৈছে। আৰু ইয়াত চেলেৰিসমূহ চাই যদি দেখুৱাইছে 21,000 পৰা কিন্তু আপুনি চেলেৰিসমূহ লাভ কৰিব। ইয়াত দেখুৱাইছে ড্ৰাইভাৰ 3176টা পদ মুকলি কৰা হৈছে। বাগলাৰ 1274টা পদ মুকলি কৰা হৈছে। ইয়াতে সম্পূৰ্ণ যিকেইটা পোষ্ট ইয়াত মুকলি কৰা হৈছে ডিটেইলছসমূহ আপুনি ইয়াত চাব পাৰিছে। এতিয়া আপুনি ইয়াত দেখুৱাইছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব। কেণ্ডিডেট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব। লগতে আপুনি কনষ্টেবল যিটো হয় ইয়াত এজ হ'ব লাগিব 21 পৰা 27 বছৰ। ড্ৰাইভাৰ যিটো হয় ইয়াত পদ লাগিব আপোনালোকৰ। আৰু বাকীকেইটাত আপোনাৰ 18 পৰা 23 বছৰ মাজত বয়স হ'ব লাগিব, তেতিয়া এপ্লাইসমূহ কৰিব পাৰিব। SC ST কাৰণে 5 বছৰ এছ চিলেকশ্যন পাব। OBC OBC কাৰণে 3 বছৰ আপোনালোকে এছ চিলেকশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন দেখুৱাইছে ইয়াতে 10 পাছ কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। টেকনিকেল যিটো হয় কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ। আপোনালোক যদি ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চটো আপোনাৰ লাগিব, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত দেখুৱাইছে এপ্লিকেশ্যন ফিজ যদি চাই দেখুৱাইছে UR EWS OBC কাৰণে 100 টকা আৰু বাকী সকলো কাৰণে ফ্ৰীত এপ্লাইসমূহ কৰিব পাৰিব। SC ST ফিমেল এক্স চাৰ্ভিচমেন সকলো সম্পূৰ্ণ ফ্ৰীত এপ্লাইসমূহ কৰিব পাৰিব। হাউ টু এপ্লাই CRPF ৰিকুৱাৰমেণ্ট ইয়াতে কিন্তু আপোনালোকে ষ্টেপ বাই ষ্টেপ পাই যাব। মই লিংকসমূহ ডিছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা আপুনি চাই ল'ব। ইয়াত দেখুৱাইছে স্ক্ৰল ডাউন কৰি আপুনি কি কৰিলে প্ৰথমে তলত আহি যাব লাগিব। ইয়াত আপুনি সম্পূৰ্ণ ডিটেইলছসমূহ চাব পাৰিব। দেখুৱাইছে ডেট লাষ্ট ডেট হৈছে 19 মে আৰু আৰম্ভণি হ'ব 20 এপ্ৰিলৰ পৰা আৰম্ভণি হ'ব। যিহেতু এতিয়াও আপোনালোকৰ 20 এপ্ৰিল অহা নাই, তো 20 এপ্ৰিলৰ পৰা কিন্তু আপুনি ইয়াতে লিংকসমূহ পাই যাব। ইয়াৰ পৰা ক্লিক কৰি এপ্লাইসমূহ কৰিব পাৰিব। যদি আপুনি এপ্লাই কৰিব ভাবিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকক ভিডিঅ' জনাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব, সম্পূৰ্ণ ডিটেইলছ তাত পাই যাব। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম এনে ভিডিঅ'ত। ধন্যবাদ।